প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। বহুতে মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গ'ল। বহুতে মানুহে কিন্তু এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট গাইডলাইনবোৰ চাই লওক যে আপোনালোকৰ জিঅ'টেকটো ভেৰিফাই হৈছে নে হোৱা নাই অথবা আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব নে নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চাই লওক যে আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব নে নকৰে। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গ'ল। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট গাইডলাইনবোৰ চাই লওক। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নে নকৰে চাই লওক। এটা কিন্তু নতুন গাইডলাইন আহি গৈছে চৰকাৰৰ ফালৰ পৰা। এতিয়া যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে কিন্তু এতিয়া নিজে জিঅ'টেক কৰিব লাগিব আৱাজ প্লাছ এপৰ পৰা। আৰু আপোনালোকৰ ডকুমেণ্ট লাগিব আপোনাৰ পৰিয়ালৰ সকলোৰে আধাৰ কাৰ্ড লাগিব, লগতে লাগিব আপোনাৰ জব কাৰ্ড আৰু লাগিব আপোনালোকৰ বেংকৰ একাউণ্ট DBT লিংক থকা বা আধাৰ কাৰ্ড লিংক থকা। ইয়াত চাব দিয়া আছে পকী ঘৰ লাভ নকৰিব এইসকলে। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে পকী ঘৰ থকা ইতিমধ্যে PMAY জিৰ সুবিধা লাভ কৰিছে। যদি আপোনালোকে আগত চৰকাৰী ঘৰটো লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। 2 নম্বৰত দিয়া আছে ঘৰত 3 আৰু 4 চকীয়া বাহন আছে। যদি আপোনালোকৰ 4 চকীয়া বাহন আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। 3 নম্বৰত চাব দিয়া আছে যন্ত্ৰচালিত কৃষক সঁজুলি ব্যৱহাৰকাৰী। যদি আপোনালোকে কৃষক হয়, যদি আপোনালোকৰ সকলো বস্তু আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। 4 নম্বৰত চাব দিয়া আছে 50,000 টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী। যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড থাকে তথাপিও কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ নকৰিব। আৰু চৰকাৰী চাকৰি থকা অথবা ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন কৰা পৰিয়ালে, যদি আপোনালোকে কিবা চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ নকৰিব। আৰু চৰকাৰী পকীকৃত উদ্যোগ থকা পৰিয়াল আৰু আয়কৰ পৰা পেচাদাৰী বা পৰিশোধ কৰা পৰিয়াল, ন্যূনতম 2 পৰা 2.5 একৰ জলসিঞ্চন অথবা 1 একৰ জলসিঞ্চন নথকা মাটিৰ অধিকাৰী। যদি আপোনালোকৰ মাটি আছে বা 5-7 বিঘা মাটি থাকে তথাপিও কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। এইবাৰ কিন্তু বহুতো গাইডলাইন দিয়া আছে আৰু কোনসকল লোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব জানি লওক। গৃহহীন লোক বা ভিক্ষুক, হৰিজন, আদি জনজাতি অথবা আইনভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিক। যদি আপোনালোকে ইয়াত কিছুমান গাইডলাইন দিয়া আছে এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ যাব। বহুতো মানুহে কিন্তু চৰকাৰী BPL ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল অথবা আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে এবাৰ সম্পূৰ্ণকৈ গাইডলাইনবোৰ চাই ল'ব এপ্লাই কৰাৰ আগত। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই তেনেহ'লে আপোনালোকে আৱাজ প্লাছ এপটো ডাউনলোড কৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰক। অথবা যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। 25-26 যিহেতু এইবাৰ বহুতো গাইডলাইন দিছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো এবাৰ চেক